দেউতা হয় মানে রাহুলে যে আমার ডিলারটো যে আছে ডিলাৰে ফোন কৰিলে ৰাতি 8:30 বজাত ফোন কৰি কৈ আছে যে ফিংগাৰ দিব লাগে ফিংগাৰ দিবলৈ লৈ গ'ল লৈ যোৱাৰ পিছত তাৰ পৰা মিছিং তাৰ পিছত মানে পুৰা ৰাতিটো গ'ল পুৰা দিনটো গ'ল সন্ধ্যা মোক ফোন কৰিলে যি লৈ গৈছে সি ফোন কৰিলে ফোন কৰি কেনে কৈলে যে তোৰ বাবা মোৰ লগত আছে 1.5 লাখ টকা লৈ আ কোনে ফোন কৰিছিল সিরাজুলে ফোন কৰিলে রাহুলে লৈ গ'ল সিরাজুলে ফোন কৰিলে মানে রাহুলে লৈ যাই কেনে সিরাজুলক দিলে তাৰপিছত মইতো ক'লোঁ যে মই কিয়ক দিম পইচা 1.5 লাখ টকা ই কৈ আছে তোৰ বাবাক নাবাচাবি নেকি তই মই ক'লোঁ মই বাবাক নাবাচাম কেলে ই কৈ আছে তাহলে 1.5 লাখ টকা লৈ আ মই কৈছোঁ মোক কি তই দি থৈ গৈছ নেকি তাৰপিছত ই ক'ল তোৰ বাবাক বচালে 1.5 লাখ টকা লৈ আ মই ক'লোঁ মইতো 1.5 লাখ টকা মোৰ লগত নাই মই চেষ্টা কৰি আছোঁ তাৰপিছত মই এনেকুৱা কৈ কেনে যাই থানাত যাই কেনে কেছ কৰিলোঁ কিডনেপিং কেছ তাৰপিছত থানাৰ পৰা অকণমান একশ্যন ল'ল তাৰপিছত মানে মাহাজন আছিলে মই ইটভাটাত কাম কৰোঁ তাৰপৰা মাহাজনকো ক'লোঁ মাহাজনে অকণমান হুমকি ধমকি কৰিলে এইটো কাৰণত মানে বাবাক মাৰি চাৰি কেনে ৰাস্তাত আনি ফেলাই থৈ গ'ল তাৰপিছত বাবাই ফোন কৰিলে খোলাৰ পিছত বাবাই কাৰোবাৰ মোবাইল দি ফোন কৰিলে যে মই ইয়াতে আছোঁ মই হাঁটিব নপাৰোঁ মোক আহিকেনে লৈ যা তাৰপিছত গ'লোঁ যাইকেনে দেখোঁ এনেকুৱা অৱস্থা আচলতে সিরাজুল কোন হয় আর রাহুল কোন হয় মানে ৰাহুলে আমাৰ ডিলাৰ কোড আর ডিলার এটা এই চাউলৰ ৰেচন কাৰ্ডৰ কোড রাহুলের ঘর কোড আছিল ৰাহুলৰ ঘৰ এই বলাজন তাৰপিছত এপাই এই কুৰিবৰত থাকেই মানে বালাজন ডিষ্ট্ৰিক্ট আপোনাৰ দেউতাক তাৰমানে ৰাহুলে ৰাহুলে মাতি লৈ গ'ল তাৰপিছত সিৰাজুলৰ লগত অকণমান জেং আছিলে লৈ যাই কেনে সিৰাজুলক দল সিৰাজুলক দল আৰু সিরাজুলে আপোনাৰ দেউতাক ক'ত লৈ গৈছিল এই মইতো এইটো মানে ভালকৈ ক'ব নোৱাৰোঁ বাবাই ক'লে যে এই ফুলবাৰী ব্ৰিজখন যে আছে ই বালুচৰ তাতে লৈ গৈছে লৈ যাই কেনে মাৰিছে এনেকৈ ক'লে বাবা মোক আৰু লৈ যোৱাৰ পিছত আপোনাৰ দেউতা আপোনাক তাৰমানে ধন দাবী দিছিলে অঁ কোনে দিছিলে সিৰাজুলে সিরাজুলে অঁ কিমান টকা খুজিছিল 1.5 লাখ 1.5 লাখ টকা অঁ আৰু নিদিলে কিবা কি কৰিছিলে বা মাৰি পেলাম বা এনেকৈ কয় তোৰ বাবাক নাবাচাবি নেকি মই ক'লোঁ যে বাবাক নাবাচাম কেলে মোৰ লগততো ইমান টকা নাই মই চেষ্টা কৰি আছোঁ যিমান পাওঁ মই মেনেজ কৰি আছোঁ তাৰপিছত এনেকুৱা কৈ কেনে মই থানাত গ'লোঁ থানাত সিরাজুল কোন হয়